২৬ৰ বিধানসভাৰ নিৰ্বাচন ইতিমধ্যে বিধানসভাৰ নিৰ্বাচনৰ কাৰণে কুচকাৱাজ ৰাজ্যত আৰম্ভ হৈছে আৰু সমান্তৰালভাৱে ৰাইজৰ মাজত আগন্তুক বিধানসভাৰ সন্দৰ্ভত আলোচনা বিলোচনা আৰম্ভ হৈছে আৰু বৰ্তমান যিহেতু শীতকালীন অধিৱেশনো সমাপ্ত হৈছে গতিকে এই পৰিপ্ৰেক্ষিতত ৰাইজে কেনেধৰণৰ চিন্তা চৰ্চা কৰে আমি জানিবলৈ এখন কাজিৰঙা হোটেলত উপস্থিত হৈছোঁ। আমি দেখা পাইছোঁ কেইজনমান লোকে ইতিমধ্যে পুৱাৰ চাহকাপ তেওঁলোকে হাতত লৈছে আৰু পুৱাৰ চাহকাপৰ আমেজৰ মাজত তেওঁলোকে ৰাজনীতিকে ধৰি বিভিন্ন কথা পাতিছে। তেওঁলোকৰ মাজত আমি উপস্থিত হৈছোঁ। আচলতে আমি গম পালোঁ বৰ্তমান ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত তেওঁলোকে আলোচনা কৰিছে। গতিকে তেওঁলোকৰ পৰা আমি সাধাৰণ ৰাইজ হিচাপে ইয়াত দুজনমান হয়তো স্থানীয় ব্যৱসায়ী আছে, কোনোবা হয়তো পৰ্যটন ব্যৱসায়ী আছে, স্থানীয় লোক আছে। আমি তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। আচলতে বৰ্তমান পৰিস্থিতিত তেওঁলোকে এজন সাধাৰণ লোক হিচাপে, সাধাৰণ নাগৰিক হিচাপে তেওঁলোকে কেনেকুৱা ধৰণৰ চিন্তা কৰে। প্ৰথমতে আহিছোঁ এজন ব্যৱসায়ী আছে, মই আপোনাৰ ওচৰলৈকে আহিছোঁ। যিহেতু বৰ্তমান আপোনালোকে আলোচনা কৰি আছে ৰাজনীতিৰ সন্দৰ্ভত, গতিকে পৰিস্থিতি বৰ্তমান ৰাজনৈতিক পৰিস্থিতি কেনেকুৱা বা উন্নয়ন কেনেকুৱা বা বিৰোধীয়ে কি ক'বলৈ আহিছিলে বা বৰ্তমান বিধানসভাৰ যিটো শীতকালৰ অধিৱেশন হৈ গ'ল, সামগ্ৰিকভাৱে আপোনাৰ কথাবোৰ কেনেকুৱা ধৰণৰ হ'ব? চব প্ৰথম কথা হ'ল কি, মই ভাৰতীয় জনতা পাৰ্টি হওক বা কোনো ৰাজনৈতিক দলৰ এটকীয়া সদস্যও নহয়, কিন্তু আজিৰ তাৰিখত আমি অন্তিমখন শীতকালীন অধিৱেশনখন চালোঁ। অপ্ৰতিৰোধ্য বিজেপিক ৰুধিব পৰা শক্তি এই মুহূৰ্তত নাই। কাৰণ তেওঁলোকে যিখিনি সমস্যা ধৰি লওক এফালৰ পৰা সমাধান কৰি গৈছে, ৰাইজে দেখি আছে, জাগ্ৰত জনতাই চাই আছে। এচাম আছে আপোনাৰ জাগ্ৰত জনতা। আমি প্ৰতিটো ক্ষেত্ৰত প্ৰতিটো অধিৱেশনলৈ মন কৰোঁ, কোনে কি কৈ আছে, কাৰ ভূমিকা কেনেকুৱা। গতিকে সেই দিশৰ পৰা যদি আপুনি চাবলৈ যায়, বিৰোধীয়ে গণতন্ত্ৰত বিৰোধী শক্তিশালী লাগে আৰু কিন্তু আজিৰ তাৰিখত তেওঁলোকে একো কৰিব পৰা নাই। যিবোৰ ইছ্যু ধৰি লওক, যদিও দুই এটা কাম কৰিব পৰা নাই, সেই ইছ্যুবোৰ বিধানসভাৰ মজিয়াত কেনেকৈ উত্থাপন কৰিব লাগে তেওঁলোকৰ সেইটো নাই আজিলৈকে। ভাৰত স্বাধীন কৰাৰ পাছত হয়তো বহুত বছৰ তেওঁলোকে ৰাজত্ব কৰিছিল। এনেকুৱা এটা পৰ্যায় হৈ গৈছে, কেৱল নিজৰ ক্ষমতা দখলৰ যুঁজ। নিজে কিবা এটা কৰিব লাগে, ৰাইজৰ হকে আমি কি কৰিব লাগে। তেওঁলোকৰ চৰকাৰ থকা দিনত তেওঁলোকৰ VVIP কেটেগৰী সাধাৰণ ৰাইজে দেখিছিল, সাধাৰণ ৰাইজ তেওঁ ওচৰ চাপিব পৰা নাছিল। আজিৰ তাৰিখত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেকৈ ৰাইজৰ মাজত গৈ ৰাইজৰ দুখ দুৰ্দশা বুজি কামবোৰ কৰিছে, সেইবোৰ ৰাইজে চাই আছে, জাগ্ৰত জনতা সেইবোৰ চাই আছে। গতিকে বিকল্প বুলিবলৈ নাই এবাৰ অপ্ৰতিৰোধ্য বিজেপি। তেওঁলোকৰ নেতৃত্ব ল'ব পৰা ব্যক্তিয়ে নাই। নেতৃত্ব ধৰি লওক নেতা সেইজন যিজনে আৰু 10জনক জিকাই আনিব পৰা ক্ষমতা থাকিব লাগিব, সেইজনক নেতা বুলি কয়। ৰকিবুল হুছেইনে নিজৰ পুত্ৰকে নিজৰ সমষ্টিত জিকাব পৰা নাই, তেওঁক আপুনি নেতা বুলি কেনেকৈ ক'ব? তেওঁ কিবা কাৰণত ধুবুৰী সমষ্টিৰ পৰা একচেটিয়া ভোট পাই জয়ী হৈছে, নো ডাউট, তাত ক'বলগীয়া নাই। কিন্তু তেওঁ নিজৰ পুত্ৰক, নিজৰ সমষ্টি, নিজৰ বাপেকে MLA আছিলে, তেওঁ পুত্ৰক তেওঁ নেতা বুলি ক'ব নোৱাৰে। গতিকে নেতাবিহীন কংগ্ৰেছ আজি। বিধানসভালৈ ৰাইজৰ সকলো সময়তে চকু থাকে নহয় জানো? গতিকে বিধানসভা যিহেতু আমাৰ শীতকালীন অধিৱেশন হৈ গৈছে, ৰাইজৰ এটা কথা আহিছে, তাত আচলতে ৰাইজৰ সমস্যাতকৈ বিভিন্ন পাতলীয়া কথা বা হাঁহি ধেমালি এটা আহি আছে। কি ক'ব সেই ওপৰত? আচলতে অসমৰ ৰাজনীতিটো কোন দিশে গৈ আছে ক'বলৈও দিগদাৰ হৈছে। এনেতো এখন সুস্থিৰ চৰকাৰ আছে আৰু আমি ভাবোঁ ৰাজনীতিটো যিটো নীতিত এটা দৰ্শন থকাটো উচিত। কিন্তু ক'ৰবাত আমাৰ এতিয়া সবল গণতন্ত্ৰ হ'বলৈ বিৰোধীৰ স্থিতিটো ঠিক হ'ব লাগে, কিন্তু বিৰোধীৰ স্থিতি আমি কোনো তেনেকুৱা ভাল দেখা নাই। আজি বিধানসভাত যিটো কণ্ডিশ্যন হৈছে, যিকেইজন বিৰোধী পক্ষৰ আমি জনপ্ৰতিনিধি দেখিছোঁ, তেওঁলোকেও কোনো দূৰদৰ্শী চিন্তা বিচক্ষণতা দেখুৱাব পাৰিছে বুলি আমি ভবা নাই। আৰু মূলতঃ কথা হৈছে কি, বৰ্তমান শাসক পক্ষত থকা যিখন চৰকাৰৰ যিজনে নেতৃত্ব দি আছে, তেওঁলোকক ডাইভাৰ্ট কৰি যিটোকে দেখুৱাইছে সেইটোতে জঁপিয়াই পৰা নিচিনা হৈছে, কিন্তু তেওঁলোকৰ তাত বিচক্ষণতাটোৰ আমি অভাৱ দেখিছোঁ। গতিকে ক'বলৈ গ'লে বিৰোধী এতিয়া গোটেই চেদেলি ভেদেলি হৈ গৈছে। যদিহে বিৰোধী পক্ষৰ এটা নিজা দৰ্শন নাথাকে আৰু গণতন্ত্ৰক সুস্থভাৱে সবল কৰাৰ যদি তেওঁলোকৰ মানসিকতা নাথাকে, কেৱল পাতল কথাৰে চালেবেৰে কোবোৱাৰে যদি আমাৰ বিধানসভাৰ সময়খিনি নষ্ট কৰে, আমিও আচলতে এজন সচেতন নাগৰিক হিচাপে খুবেই দুখ পাওঁ। কাৰণ প্ৰতি ছেকেণ্ডত বিধানসভাৰ বাবদ কিমানখিনি ব্যয় হয় সেই তথ্যটো প্ৰত্যেকজন জনপ্ৰতিনিধিয়ে জনাটো দৰকাৰ আছে। আৰু সেই টকাখিনি কিন্তু আমাৰ সাধাৰণ ৰাইজৰ টকাই।
টুলুঙা কথাটো এটা কাৰণে হৈছে সেইখিনিত কিন্তু মই আমাৰ যিটো দৃষ্টিভংগী সেইটো ক্ষেত্ৰত বিধানসভাৰ চৰকাৰী পক্ষ মুখ্যমন্ত্ৰীজন কিন্তু সেই বিচক্ষণতাটো তেওঁ পৰিচয়টো ওলাইছে। তেওঁ পাতল কথা কয়, কিন্তু তেওঁ ডাইভাৰ্ট কৰিবৰ কাৰণে তাৰমানে মূল বিষয়বিলাক ক'ৰবাৰ পৰা ইছুনি ক'ৰবাত পোৱাই দিছে। আৰু সেইখিনিত কিন্তু যিকেইজনে আমি এতিয়া কিছুসকলে সেইটো ছ'চিয়েল মিডিয়াতো দেখিছোঁ যে বিৰোধী পক্ষৰ আমুকে এটা সবল স্থিতি লৈছে, কিন্তু তেওঁলোকে মূল ইছ্যুখিনিৰ পৰা ফালৰি কাটি গৈছে। আৰু যিখিনি জ্বলন্ত সমস্যাক তেওঁলোকে গঠনমূলক পৰামৰ্শৰে এখন সুস্থ সবল ৰাজ্য গঠনৰ ক্ষেত্ৰত যিখিনি বিৰোধী পক্ষই অৰিহণা যোগাব লাগে, তাত কিন্তু তেওঁলোক সেইখিনি কৃতকাৰ্যতা হৈছে বুলি ভবা নাই। আৰু সেইকাৰণে বৰ্তমান সময়ত এতিয়া আমাৰ আড্ডাতে এইটো ওলাইছে যে বিৰোধী পক্ষ নাই বুলি যে নিচিন্ন হৈ যোৱা বুলি যে কথাটো কৈছে, আচলতে কাৰণটো হৈছে সেইটো। কাৰণ তেওঁলোকৰ বিচক্ষণতাটোৰ অভাৱ হৈছে আৰু দৰ্শন নাই, তেওঁলোকৰ কোনো এথিক্স নাই। এথিক্স নোহোৱাকৈ এটা বিৰোধী পক্ষ হ'ব নোৱাৰে। আপুনি যদি চাই 3টা পাৰ্টিৰ মিত্ৰতা আমি এতিয়া দেখা পাইছোঁ, কিন্তু তেওঁলোকৰ এথিক্সটো কি? কোনো দৰ্শন নাই। কিন্তু তেওঁলোক মাত্ৰ যে আমি বিৰোধী পক্ষ হৈ এইবাৰ আমি ৰাজপাট গ্ৰহণ কৰিব লাগে, শাসনটো আনিব লাগে, সেইটোৰ কাৰণেহে লগ হৈছে। কিন্তু তেনেকুৱা লগ কেতিয়াও হ'ব নোৱাৰে। মোৰ এটা দৰ্শন থাকিব লাগিব, আপোনাৰ এটা দৰ্শন থাকিব লাগিব, দুইজনৰ দৰ্শনটো একলগ হ'ব লাগিব। গতিকে নিজা যদি দৰ্শনেই নাই, নিজা যদি এথিক্সেই নাই, কেৱল মানে ক্ষমতাৰ কাৰণে যদি মিত্ৰতা হয়, সেইটো যিকোনো সময়ত ভাগিব পাৰে। আৰু সেইকাৰণে আমি দেখিছোঁ যে বিৰোধী পক্ষই যে আগন্তুক বিধানসভাটো খুব সবলভাৱে যে তেওঁলোকে নিজক মানে প্ৰতিষ্ঠা কৰিব পাৰিব, ই অলপ সন্দেহৰ আৱৰ্তত আছে। আমাৰ লগত আৰু এজন এগৰাকী স্থানীয় নাগৰিক আছে, আমি তেওঁৰ ওচৰলৈ আহিছোঁ। আচলতে গোটেই বিষয়টো এটা চৰ্চাৰ মাজত চলি আছে। আপোনালোকৰ যিটো চৰ্চাত হৈ আছে সচেতন ব্যক্তি হিচাপে, এই গোটেই বিষয়টোৰ পৰা কম কি এতিয়া আমাক ৰাইজক কি লাগে যে ৰাইজৰ দুখীয়া ৰাইজৰ সাধাৰণ ৰাইজৰ ভাল কাম কৰা এখন চৰকাৰ লাগে। বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ অসমৰ চৰকাৰে, ভাৰতবৰ্ষৰ স্বনামধন্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰে মানে একেবাৰে সাধাৰণ দুখীয়া শ্ৰেণীৰো হকে কাম কৰি আছে। গতিকে আমি তেখেতসকলৰ বাদে আৰু অন্য বিকল্প চিন্তা কৰাৰ প্ৰশ্নও নাই। আৰু তেওঁলোকৰ বিকল্প একেবাৰে জিৰ'। অসমততো নায়েই। বিজেপি বুলি বুলি মই ক'বলৈ যোৱা নাই যে এই NDA চৰকাৰৰ বিকল্প বুলিবলৈ অসমত কোনোৱেই নাই। কাৰণ এতিয়া আপোনালোকে চাওক, আমি বিৰোধী বুলি ক'লে ক'ত চিনি পাওঁ যে বিৰোধী দলৰ ক'ৰবাত কাম আমি কাৰ্যত দেখিবলৈ পাওঁগৈ। এতিয়া বিৰোধী দল অকল বিধানসভাতহে চিনাকিটো দি আছে। তাৰমানে চৰকাৰে, মুখ্যমন্ত্ৰীয়ে কিবা এটা ক'লে বিৰোধী পক্ষই হাল্লা কৰিব লাগে, সেইটো নামতহে বিৰোধী। বাকী কাৰ্যক্ষেত্ৰত, ৰাজ্যৰ ক্ষেত্ৰত কোনো নাই। আৰু এতিয়া বিৰোধী পক্ষৰ নেতৃত্বে ৰাহুল গান্ধীয়ে কওক, গৌৰৱ গগৈয়ে কওক, মানে কোনো দলৰ নেতৃত্ব ল'ব পৰা তেওঁলোক ব্যক্তিয়ে নহয়। আজি পৰা নাই, তেওঁলোক ক্ষমতালোভী। চবেই নিজৰ নিজৰ কেনেকৈ শাসনৰ ক্ষমতা মানে দল যেতিয়া বাঘে বহুত দিন মানে খাবলৈ নাপায়, তেতিয়া সি উদ্গ্ৰীৱ হৈ যায়, মানে কিবা হৈ যায়, একদম মাথা কিবা হৈ যায়। ঠিক তেনেকৈ বিৰোধী পক্ষও তেনেকুৱাই হৈছে যে আজি কিমান বছৰ হৈ গ'ল, 15 বছৰ হ'ল তেওঁলোকে শাসনলৈ আহিব পৰা নাই। কেনেকৈ আহিব পাৰিব? আপোনাক মই এটা উদাহৰণ দিওঁ সাধাৰণ। মোৰ গাড়ীৰ ড্ৰাইভাৰটোৱে আগতে DTO অফিচ, MVI অফিচ বুলি ক'লে একদম দুৰ্নীতিৰ সম্ৰাট আছিলে। ঘোচ নিদিলে আপুনি ড্ৰাইভিং লাইচেঞ্চ নাপায়। এতিয়া মোৰ ড্ৰাইভাৰটোৱে ইণ্টাৰভিউ দিলে, ঘৰত আহি লাইচেঞ্চ বাই পোষ্ট পালেহি। এতিয়া আমাৰ কাজিৰঙাতে কিমান টুৰিজিম আমি ব্যৱসায় কৰি আছোঁ, কিমান ডেভেলপমেণ্ট কৰিছে তেখেতে। আৰু আটাইতকৈ ডাঙৰ কথা শুনক, অপজিশ্যনৰ এজন মুখ্যমন্ত্ৰীও আছিলে অসমত। আমি তেওঁৰ ওচৰলৈ যাওঁতে তেওঁক ক'লোঁ যে আমাৰ সমস্যাৰ বিষয়ে তেওঁ টিলিকি মাৰি উৰাই দিলে, বুলিয়েই নক'লে। কিন্তু বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ৰাজহুৱা সভাৰ মাজৰ পৰা চিঞৰি ক'লেও তেওঁ সমস্যাটো আহি ওচৰত সমস্যাৰ বুজ লয়। আৰু ছ'চিয়েল মিডিয়াৰ যোগে কোনোবা দুখীয়া মানুহে যদি চিকিৎসা কৰিব পৰা নাই বেমাৰী, যদি তেওঁক আপিল কৰে, লগে লগে সেই ডিষ্ট্ৰিক্টৰ ডিচিক তেওঁৰ ঘৰলৈ পঠাই দিয়ে। এনেকুৱা এজন বাপৰে বাপ, ভাষা নাই তেওঁ কি ভাষাৰে আমি বিভূষিত কৰিম। দুখীয়াৰ এজন আমি ভাল নেতা পাইছোঁ, দুখীয়াৰ কল্যাণৰ কাৰণে এজন মুখ্যমন্ত্ৰী পাইছোঁ। তেখেতক আমি কমেও মিনিমাম 50 বছৰলৈকে আমি মুখ্যমন্ত্ৰী বিচাৰিছোঁ।
ইয়াত আচলতে এটা আলোচনা, ইয়াত কোনো বিশেষ সাধাৰণ আচলতে লোকে যি সময়ত চৰ্চা কৰে, তেওঁলোকে আচলতে আলোচনা বিলোচনা কৰি থাকে, তেওঁলোকে আলোচনাৰ কিছু অংশ আমি ল'লোঁ যে বৰ্তমান সময়ত সাধাৰণ ৰাইজৰ মনত ৰাজনীতি বা বৰ্তমান পৰিস্থিতি কি অৱস্থা।